নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আহি উপস্থিত হৈছোহি আমাৰ খেলপথাৰ, যি খেলপথাৰত আমাৰ বিহু সন্মিলন হ'ব কাইলৈ। আপোনালোকক দেখুৱাবলৈ আহিছোঁ কেনেকৈ প্ৰস্তুতি চলি আছে, কিমান আগবাঢ়িছে কাইলৈৰ কাৰণে আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই যাব, আৰু যদি চাই ভাল লাগে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, এতিয়া মই আপোনালোকক দেখুৱাম সম্পূৰ্ণ দৃশ্য দেখুৱাম। ইয়াত দেখিছে এইয়া কাম চলি আছে, আৰু আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই যাব। যিহেতু এই ষ্টেজটো নতুন আহিছে আমাৰ এইবাৰ এই অঞ্চলত, মানে এই মহকুমাতে ক'ব লাগিব, এইটো নতুন আহিছে, কলকাতাৰ পৰা আহিছে। আপোনালোকক দেখুৱাম। দেখিছে এইটো আগতে ইয়াত এইটো হোৱাই নাই, ক'তোৱে হোৱা নাই। আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব। দেখিছে একদম লোহাৰৰ ষ্টেজ, আৰু আমাৰ এইবাৰ আমাৰ পেণ্ডেলটো ডাঙৰ। দেখিছে আপোনালোকে কিমান ডাঙৰ কৰিছে। আগতে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে, মোৰ আগৰ ভিডিঅ'টো মানে আগৰ বছৰ যি আপোনাৰ বিহু সন্মিলনৰ ভিডিঅ' আছে, ভিডিঅ'বিলাক চাইছে, আৰু এইটো চাব, এইটো চাই তাতকৈ মানে এইটো ডাঙৰ। আৰু দেখিছে কিমান ডাঙৰ, আৰু এইটো দেখিছে লোহাৰৰ ষ্টেজ একদম কৰি আছে কাম। ইয়াত পুৰা লাইটিং থাকিব, জিলিক জালাক লাইটিং। আমাৰ অসমীয়া ভাষাত কৈছোঁ, একদম খাটি। এইয়া দেখিছে ঝিলিক জালাক লাইট থাকিব, একদম ধুনীয়া থাকিব। এইয়া আপোনালোকে আহিব চাবলৈ কাইলৈ। ঠিক আছে, 44 সংখ্যক যি কমাৰগাঁও আঞ্চলিক ৰঙালী বিহু সন্মিলন আমাৰ কাইলৈ হ'ব, আপোনালোকে আহিব চাবলৈ। এয়া পূৰা কাম প্ৰস্তুতি চলি আছে কাইলৈৰ কাৰণে। 13 বহাগ 27 এপ্ৰিল দেওবাৰ। এয়া দেখিছে, আপোনালোকক দেখুৱাই আছোঁ। এইয়াই আৰু দেখুৱাম, আপোনালোকে চাই যাব মোৰ ভিডিঅ'বিলাক। ঠিক আছে, মোৰ লগত এই কমাৰগাঁও আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উপসভাপতি আছে প্ৰসন্ন দত্ত দা। আৰু প্ৰসন্ন দত্ত, কওকচোন প্ৰস্তুতি কেনেকুৱা চলি আছে? ঐতিহ্যমণ্ডিত কমাৰগাঁও আঞ্চলিক ৰঙালী বিহু সন্মিলনে এইবছৰ 46 সংখ্যক বৰ্ষত আহি পৰিছে। আমি খুব ভাল প্ৰস্তুতি কৰিছোঁ। আমাৰ অহা 27 বহাগ 13 এপ্ৰিল তাৰিখে কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিহু বাকৰিলৈ আমি আটাইকে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ সেইদিনা সৰু বিহুৱতী প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ লগতে বিদ্যুৎ শইকীয়া আৰু ৰাজীৱ দুৱৰীৰ আমাৰ হাস্যমধুৰ অনুষ্ঠান, আৰু অসমৰ জনপ্ৰিয় শিল্পী নীলাম নিতাৰ সংগীতানুষ্ঠানত পৰিৱেশন কৰিব। গতিকে আমি সৰুটি ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আপোনাৰ অনুষ্ঠান কেইটাৰ পৰা হ'ব? অনুষ্ঠান আমাৰ 1 বজাৰ পৰা আমি সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা ৰাখিছোঁ। গতিকে আমি সকলো নৃত্যশিল্পীক, যিহেতু আমি এদিনীয়াকৈ এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছোঁ, গতিকে সকলোকে সোনকালে আহি প্ৰতিযোগিতাত যোগদান কৰি সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিছোঁ। সৃষ্টিশীল নৃত্যৰ কেইটা ভাষাত অনুষ্ঠিত হ'ব? সৃষ্টিশীল নৃত্য 2টা শাখাত, ক শাখা আৰু খ শাখা। গতিকে আমি সকলো নৃত্যশিল্পী লগতে সৰুটি বিহুবলীয়া ৰাইজক আমি এই বাকৰিলৈ নিমন্ত্ৰণ জনাইছোঁ। সৰু বিহু আৰু জেং বিহু থাকিব নহয়? সৰু বিহুটি আৰু জেং বিহু প্ৰতিযোগিতা থাকিব, আৰু লগতে আমাৰ সেউজ সংস্কৃতিৰ বঁটা প্ৰদান কৰা হ'ব। বোকাখাট মহকুমাৰ বিশিষ্ট অনাতাঁৰ শিল্পী নুনু সিং কৰ্মকাৰ আৰু ভোলাগুৰি নিবাসী ঘনেশ্বৰ গগৈ ডাঙৰীয়াক এই বঁটা আমি প্ৰদান কৰিম। ঠিক আছে, আপোনালোকক ক'লে, আমাৰ সকলো কথা ক'লে আমাৰ কমাৰগাঁও আঞ্চলিক ৰঙালী বিহু উপসভাপতি প্ৰসন্ন দত্ত ডাঙৰীয়া। ঠিক আছে, আৰু আপোনালোকে ভিডিঅ'বিলাক চাই যাব, আৰু চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব। ঠিক আছে, এতিয়া এজনে কামত লাগি আছে, দেখি আছে, আপোনালোকক দেখুৱাই আছোঁ। কাইলৈ যি ফ্লেগ হোষ্টিং হ'ব, সেই ফ্লেগ হোষ্টিঙৰ কাৰণে এই ফ্লেগবিলাক লগাই আছে। 44খন পতাকা ইয়াত মানে কাইলৈ উত্তোলন হ'ব। আপোনালোকক দেখুৱাই আছোঁ। ইয়াত দেখিছে এজনে কাম কৰি আছে ৰাতিপুৱাৰ পৰা। এইয়া ধুনীয়াকৈ পেণ্ডেলটো সজাইছে, দেখিছে আপোনালোকক দেখুৱাই আছোঁ। ষ্টেজটো সম্পূৰ্ণ লোহাৰ হ'ব। ইয়াত দেখিছে আপোনালোকে কাম কৰি আছে তেওঁলোকে। এইয়া ওপৰত উঠি মই আপোনালোকক দেখুৱাইছোঁ। ইয়াত দেখিছে আপোনালোকে চাই গৈ থাকিব মোৰ ভিডিঅ'বিলাক। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইয়াত দেখিছে সম্পূৰ্ণ এবাৰ বেলেগ, আৰু আপোনালোকে সকলো আহিব চাবলৈ। আৰু আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইখিনিতে এৰিছোঁ, আৰু দেখুৱাই যাম, আপোনালোকে চাই যাব মোৰ ভিডিঅ'বিলাক। ঠিক আছে, এইখিনিতে এৰিছোঁ। বাই বাই।